Hello my dear friends, আপোনালোকে আপোনালোকৰ প্ৰিয় YouTube চেনেল নুৰুল আলম নাজিলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টি ডিৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশন 2022 ৰ বাবে আৰ্টিকলস এণ্ড ডিটাৰমিনেন্টস ইংলিশ খণ্ডৰ আমি কেইটামান দৰকাৰী প্ৰশ্ন আলোচনা কৰিব লৈছো। এইটো মডেল কোৱেশ্চন পেপাৰ বুলি আপুনি ভাবি ল'ব পাৰে। এই প্ৰশ্নবিলাকৰ আৰ্হিতে আপোনালোকক পৰীক্ষাত প্ৰশ্ন দিয়া হয়। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব, নিশ্চয়কৈ উপকৃত হ'ব। আহকচোন বাৰু প্ৰশ্নটোৰ সমূহ জানি লওঁ। Yet they say fill in the blanks with appropriate articles and determinants. Article aru appropriate article ba determinant ami use koribo lage. Ami ketia kuntu article ba determinant ব্যবহার kori ami niyam khini alom janilo. Prothom proshno diyese reading is dash useful hobe. Yat amar article a and the and some. Ei option ki level kuntu hudde hobo. Aru yat amar option hudde hobo a article. Yat amar option article hobo a. Yer karon to আপনারা নিশ্চয় জানে যে ইউজফুল যেটো শব্দ আছে, ইউজফুল শব্দৰ প্ৰথম অক্ষৰটো ইউ আৰু ইয়াৰ উচ্চাৰণ যদি ইউ নিচিনা আছে, কোনো পৰিৱৰ্তন হোৱা নাই। আমি ভাৱেল ব্যৱহাৰ কৰাৰ পিছত যদি ইয়াৰ প্ৰথম উচ্চাৰণখিনি ইউৰ দৰে হৈ থাকে, তেতিয়া আমি তাৰ আৰ্টিকল এনৰ পৰিৱৰ্তে এই আৰ্টিকলখিনি ব্যৱহাৰ কৰোঁ। আহকচোন বাৰু আমি নিয়ম অলপ জানি লওঁ। পিছত আমি কেইটামান শব্দ লৈছো, যেনেকৈ এই শব্দকেইটা চাওক, প্ৰত্যেকটোৱে আপোনাৰ কি হৈছে ভাৱেলি দি আৰম্ভ হৈছে, কিন্তু প্ৰত্যেকটোৰ প্ৰথম উচ্চাৰণটো যেনে ইউৰোপিয়ান, ইউনিয়ন, ইউনিফৰ্ম, ইউনিয়ন, ইউনিকর্ন, ইউজফুল, প্রত্যেকটোৰ উচ্চাৰণ আমাৰ কি হয় ইউ শব্দৰ নিচিনা হৈ আছে, ইউ হৈ আছে। তেতিয়া কি হয় এ এন আৰ্টিকুলৰ পৰিৱৰ্তে ইয়াত প্ৰত্যেকটো কি হ'ব এন আৰ্টিকুলৰ পৰিৱৰ্তে এ আৰ্টিকুল হ'ব। কিন্তু যদি ইউ ভাৱেল ব্যৱহাৰ কৰাৰ পিছত ইউ শব্দ বা অন্য কোনো উচ্চাৰণ হয়, তেতিয়া কিন্তু আমাৰ কি হ'ব এন হ'ব। যেনেকৈ মই যদি কওঁ আগলি, তেতিয়া কি হ'ব এন আগলি হ'ব, বা আমব্ৰেলা এন আমব্ৰেলা হ'ব। নিশ্চয়কৈ আপোনাৰ এইখিনি বুজিবলৈ অসুবিধা হোৱা নাই। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো। মাই ব্ৰাদাৰ ইজ ডেশ MBBS। ইয়াত প্ৰথম লেটাৰটো কি আছে কনসনেন্ট হয়, ব্যঞ্জন বৰ্ণ হয়। হিচাপ মতে কি হয় সাধাৰণ নিয়মতে, ইংৰাজীৰ সাধাৰণ নিয়মতে কি হয় কনসনেন্টৰ আগত এ আৰ্টিকল হয়, কিন্তু আমি ইয়াত আমাৰ শুদ্ধ অপচনটো হৈছে এন আৰ্টিকল। কাৰণটো হৈছে যে ইয়াৰ প্ৰথম যিটো লেটাৰ এম, এই এম উচ্চাৰণ কৰোঁতে এইটো এম আৰু এই এমৰ উচ্চাৰণ আমাৰ কি হয় একেই হয়। আৰু ইয়াত চাওক যে আপোনাৰ কি আছে প্ৰথম লেটাৰটো ভাৱেল হয়, কাৰণ ভাৱেলৰ সহায় ল'বলগীয়া হৈছে, সেইবাবে ইয়াতে কি হ'ব এন আৰ্টিকল হ'ব। আমি নিয়মটো জানিলো আৰু অলপ বিস্তাৰিতভাৱে। ইয়াত চাওক কেইটামান শব্দ লোৱা হৈছে MLA, MA, NCC, SS, LLB, LP। এই প্ৰত্যেকটোৰ প্ৰথম যিটো লেটাৰ হয় এইটো উচ্চাৰণ কৰোঁতে কি হয় আমি ভাৱেলৰ সহায় ল'বলগীয়া হয়, যদিও কনসনেন্ট সেইবাবে আমি ইয়াতে কি হ'ব এন আৰ্টিকল হ'ব। এতিয়া চাওক এন, ইয়াৰ উচ্চাৰণ আৰু এই এনৰ উচ্চাৰণ একেই হয়, গতিকে আমি ইয়াতে ভাৱেলৰ সহায় ল'বলগীয়া হয়, সেইবাবে আমাৰ কি হ'ব প্ৰত্যেকটোতে ইয়াৰে কি হ'ব এন আৰ্টিকল। যদিও আমি দেখা গৈছে যে আমি ভাৱেল নহয় কনসনেন্টহে আছে, তথাপি আমাৰ এই এব্ৰিভিয়েটেড ফৰ্ম ক্ষেত্ৰত আমি এইটো নিয়ম আমি মানিছো। পৰৱৰ্তী বাক্য, ডু ইউ হেভ ডেশ ষ্টৰি বুক। এনে চাওক যেটা নিয়ম আছে, যদি ইণ্টাৰগেটিভ সেন্টেন্স, ইণ্টাৰগেটিভ মানে প্ৰশ্নবোধক সেন্টেন্স বা নেগেটিভ সেন্টেন্স হয়, তাত আমাৰ কি হয় সাম আৰু এনিৰ ভিতৰত আমি কি ব্যৱহাৰ কৰোঁ এনি ব্যৱহাৰ কৰোঁ। আৰু যেহেতু আমাৰ বাক্যটো দেখা পাইছে আমি কি হয় ইণ্টাৰগেটিভ সেন্টেন্স বা প্ৰশ্নবোধক বাক্য, গতিকে আমাৰ ইয়াতে কি হ'ব এনি হ'ব। এনে পজিটিভ ষ্টেটমেণ্টত আমাৰ কি কৰা হয় সাম ব্যৱহাৰ হয় ইন জেনেৰেল, গতিকে আমাৰ ইয়াতে কি ব্যৱহাৰ হৈছে অপশ্যন চি আমাৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী বাক্য, ডেশ মেন আৰ ফ্ৰী ফ্ৰম ফল্টছ। এই বাক্যটোত আমাৰ শুদ্ধ অপশ্যনটো হৈছে এ, ফিউ মেন আৰ ফ্ৰী ফ্ৰম ফল্টছ। আচলতে কি বুজায় ফিউ শব্দটোৱে আমাৰ যেতিয়া ব্যৱহাৰ কৰোঁ, ফিউ শব্দটোৱে নেগেটিভ অৰ্থ প্ৰকাশ কৰে, অলমষ্ট নান বুজায়। এ ফিউৱে পজিটিভ বুজায়, কিন্তু অলপ পৰিমাণত দ্য ফিউৱে যি অলপ আছে তাৰ আটাইখিনি বুজায়। গতিকে আমাৰ এই বাক্যটোত নেগেটিভ সেন্স বুজাবৰ কাৰণে আচলতে ব্যৱহাৰ কৰিছে যে কোনো মানুহ ভুলৰ পৰা মুক্ত নহয়, গতিকে আমাৰ ইয়াতে কি হ'ব ফিউ মেন আৰ ফ্ৰী ফ্ৰম ফল্টছ। বা কেতিয়াবা বাক্যটোত ডেশ মেন আৰ ফ্ৰী ফ্ৰম গ্ৰিডিনেছ, তেতিয়া আমি কি কৰিম ইয়াত আমাৰ অপশ্যনটো কি হ'ব অপশ্যন এ শুদ্ধ উত্তৰ হ'ব, ফিউ মেন আৰ ফ্ৰী ফ্ৰম ফল্টছ। বা কেতিয়াবা আমাক গ্ৰিডিনেছ দিব পাৰে। পৰৱৰ্তী প্ৰশ্ন, মাউণ্ট এভাৰেষ্ট ইজ দ্য হাইয়েষ্ট পিক ইন দ্য ৱৰ্ল্ড। এতিয়া চাওক ইয়াত আমি কি অপশ্যন ব্যৱহাৰ কৰিম, কি আৰ্টিকেল ব্যৱহাৰ কৰিম, আৰু ইয়াত আমাৰ কি হয় অপশ্যন আমাৰ চি যিটো দিয়া আছে দ্য আৰ্টিকেল ব্যৱহাৰ হ'ব, কিয়নো আমাৰ যেতিয়া সুপাৰলেটিভ ডিগ্ৰী বাক্য থাকে তেতিয়া আমি কি হয় সুপাৰলেটিভ যিটো ৱৰ্ড থাকে, কাৰণ এইটো আচলতে মূল শব্দ আছিল হাই, কম্পাৰেটিভ ডিগ্ৰী আছিল হায়াৰ, আৰু সুপাৰলেটিভ হৈছে হাইয়েষ্ট। আমি যিমান সুপাৰলেটিভ আমি ডিগ্ৰী বাক্য লিখিম, সুপাৰলেটিভ যিটো শব্দ হয় তাৰ আগত কি হয়
আমাৰ কি হয় দ্য আৰ্টিকেল ব্যৱহাৰ হয় সেইকাৰণে হাই এটা আছে হায়াৰ হ'ব লাগিছিল হাই হায়াৰ হাইয়েষ্ট গতিকে ইয়াতে আপোনাৰ সুপাৰলেটিভ ডিগ্ৰী আছে এটা হাই পজিটিভ ডিগ্ৰী হায়াৰ কম্পাৰেটিভ ডিগ্ৰী আৰু হাইয়েষ্ট হ'ল সুপাৰলেটিভ ডিগ্ৰী আমি বেলেগ দুটামান উদাহৰণ লৈছো ইয়াত চাওক সৰি সেইখিনি আমাৰ নিয়মটো আছিল যে সুপাৰলেটিভ ডিগ্ৰী যিটো বাক্য আছে সুপাৰলেটিভ শব্দটোৰ আগত আমি কি ব্যৱহাৰ কৰিম দ্য আৰ্টিকেল ব্যৱহাৰ কৰিম ইয়াত ছয়টা বাক্য আছে কালিদাস ইজ ড্যাশ শেক্সপিয়াৰ অফ ইণ্ডিয়া আমি জানো যে মানুহৰ নামৰ ঠাই নামৰ লগত দ্য আৰ্টিকেল ব্যৱহাৰ নহয় কিন্তু এই বাক্যটোত আমাৰ কি হ'ব দ্য আৰ্টিকেল হ'ব কাৰণটো চাব যে যদি আমি কোনো মানুহ বা কোনো ঠাইক আমি অন্য কোনো মানুহ বা ঠাইৰ সৈতে তুলনা কৰো তেতিয়া যিজন ব্যক্তি বা যি ঠাইৰ লগত তুলনা কৰা হয় তাৰ আগত দ্য আৰ্টিকেল ব্যৱহাৰ হয় ইয়াত চাওক যে কালিদাস ইজ মানে ইয়াৰ অৰ্থ হৈছে যে ইণ্ডিয়াৰ কালিদাস বুলি ক'লে কাক বুজায় ইণ্ডিয়াৰ শেক্সপিয়াৰ বুলি কাক বুজায় কালিদাসক বুজায় সেইকাৰণে ইয়াত আমাৰ কি হ'ব দ্য আৰ্টিকেল হ'ব আমি যে কোনোবা ঠাই অন্য কোনো ঠাইৰ লগত তুলনা কৰো যি ঠাইৰ লগত তুলনা কৰা হ'ব সেই ঠাইৰ নামৰ লগত আমি দ্য আৰ্টিকেল ব্যৱহাৰ কৰোঁ ইয়াত চাওক পৰৱৰ্তী পৃষ্ঠাত আমি চাওক এক্সাম্পল চাই লওঁ এটা আমি ইতিমধ্যে পালো কালিদাস ইজ দ্য শেক্সপিয়াৰ অফ ইণ্ডিয়া বা ইয়াতে কি হ'ব শিলং ইজ স্কটল্যান্ড অফ ইণ্ডিয়া মানে ভাৰতৰ যদি কোনোবা স্কটল্যান্ড আছে সেইটো কি শিলং হ'ব গতিকে ইয়াত আমাৰ কি হ'ব দ্য স্কটল্যান্ড এনি আপোনালোকে এতিয়া এইটো সকলোৱে জানে যে কোনো মানুহৰ নাম আৰু ঠাইৰ নামৰ লগত দ্য আৰ্টিকেল নহয় কিন্তু যদিহে কোনো ঠাই কোনোবা মানুহক লগত তুলনা কৰা হয় তেতিয়া আমি কি হ'ব সেইটো সেই ক্ষেত্ৰত আমি মানুহ বা ঠাইৰ নামৰ লগত তুলনা কৰিব পাৰোঁ এতিয়া ভাবি লৈছো যে অজয় নামৰ এজন ক্ৰিকেটাৰ আছে অজয় নামৰ আপোনাৰ গাঁৱতে এজন ক্ৰিকেটাৰ আছে তেওঁ বহুত ভাল ক্ৰিকেট খেলে আৰু অজয়ক মানে বিৰাট কোহলি বুলি জনা যায় তেতিয়া কি লিখক অজয় ইজ দ্য বিৰাট কোহলি অফ আৱাৰ ভিলেজ তেতিয়া বিৰাট কোহলি নামৰ আগত কি হ'ব দ্য আহিব পৰৱৰ্তী প্ৰশ্ন আগবঢ়াইছো আই মেড ড্যাশ ওৱান আইড ম্যান ইয়েষ্টাৰডে ইয়াতে দেখা চাওক যে ওৱানৰ প্ৰথম লেটাৰটো কি হয় ভাৱেল হয় কিন্তু ইয়াত আমাৰ কি হ'ব এই আৰ্টিকেল আমাৰ ইয়াতে শুদ্ধ হ'ব ইয়াতে এটা নিয়ম আছে যদি ওৱান ব্যৱহাৰ আমি যেতিয়া লিখিলো এই ভাৱেলটোৰ প্ৰথম যেটো উচ্চাৰণ যদি ইয়াৰ নিচিনা হয় ওয়া যদি ওয়াৰ নিচিনা হয় তেতিয়া কি হ'ব তাত এন আৰ্টিকেলৰ পৰিৱৰ্তে এই আৰ্টিকেল হয় এতিয়া চাওক ইয়াত আমাৰ কি আছে আমি যেতিয়া উচ্চাৰণ কৰো আই মেড ড্যাশ ওৱান আইড ম্যান ইয়েষ্টাৰডে গতিকে ইয়াত আমাৰ কি হ'ব প্ৰথম উচ্চাৰণখিনি ওয়াৰ নিচিনা হৈছে কিন্তু আপুনি চাওক যদি আপুনি অৰেঞ্জ লিখিছে অৰেঞ্জ বা অল সেই ক্ষেত্ৰত আমাৰ কি হয় ওয়াৰ নিচিনা উচ্চাৰণ হয় গতিকে অৰেঞ্জৰ আগত আমাৰ কি হ'ব এন হ'ব বা আউল যদি আমি কওঁ ফেচা গতিকে তাৰ আগত কি হ'ব এন আৰ্টিকেল হ'ব কাৰণ ইয়াতে আমাৰ কি হয় ইনিশিয়েল উচ্চাৰণটো আমাৰ কি নহয় ওয়াৰ নিচিনা নহয় আমি পৰৱৰ্তী বাক্যলৈ আগবাঢ়িছো ইয়াত চাওক আই নিড ড্যাশ মানে আই হেভ এই বাক্যটি আচলতে কি বুজাইছে ইয়াত চাওক যে এইখিনি বাক্যই আমাৰ মূলত এটা অৰ্থ প্ৰকাশ কৰে পৰৱৰ্তী খণ্ডত আকৌ কি আছে আই হেভ আপোনালোকে নিশ্চয় সকলোৱে জানে যে মানে যিটো শব্দ হয় ইংৰাজী ব্যাকৰণৰ মতে এইটো আনকাউণ্টেবল ব্যৱহাৰ হয় আৰু সেইবাবে ইয়াতে লিটিল লিটিল দ্য লিটিল ভিতৰত এটা হ'ব আৰু এটা নিয়ম হৈছে যদি মূল বাক্য অৰ্থ প্ৰকাশ কৰাৰ পিছত আই হেভ ইউ হেভ দে হেভ এনেকুৱা ধৰণৰ এটা খণ্ড বাক্যৰ পিছফালে থাকে তেতিয়া সেই বাক্যত কি কৰা হয় দ্য লিটিল ব্যৱহাৰ হয় গতিকে আমাৰ এই বাক্যটো কি হ'ব আই নিড ড্যাশ মানে আই হেভ বাক্যটোৰ অৰ্থ এনেকুৱা হৈছে যে যিখিনি টকা আছে মোৰ লগত এইখিনি মোৰেই প্ৰয়োজন আছে গতিকে ফিউ ইয়াতে নহয় যিহেতু ফিউ কাউণ্টেবলৰ লগতহে ব্যৱহাৰ হয় গতিকে আমাৰ ইয়াতে দ্য লিটিল অপশ্যন যিটো আছে অপশ্যন চি সেয়া শুদ্ধ উত্তৰ হ'ব পৰৱৰ্তী প্ৰশ্ন আই মেড ড্যাশ ইউৰোপিয়ান হু হেল্প মি ইয়াত চাওক যে অলপ আগতে মই আপোনালোকক ক'লো যে ইউৰোপিয়ানৰ আগত কি হয় এই আৰ্টিকেল হয় কিন্তু এই বাক্যটো আপুনি অলপ ভালকৈ চাব কাৰণ এতে যিকোনো ইউৰোপিয়ানক বুজা নাই আই মেড ড্যাশ ইউৰোপিয়ান হু হেল্প মি মই স্পেচিফাই কৰি যিজনে মোক হেল্প কৰিছিল সেইজনক মই লগ কৰিছিলোঁ গতিকে ইয়াত আমাৰ কি হ'ব আই মেড দ্য ইউৰোপিয়ান হু হেল্প মি ইয়েষ্টাৰডে ইয়াত আমাৰ অপশ্যনটো চি হ'ব কিন্তু যদি আপোনাক দিয়া থাকে আই মেড ড্যাশ ইউৰোপিয়ান তেতিয়া কিন্তু আপোনাৰ আৰ্টিকেলটো কি হ'ব এ হ'ব কাৰণটো ইয়াতে আমি স্পেচিফাই কৰি আমি যিকোনো ইউৰোপিয়ান এজন ইউৰোপিয়ান লগ পাইছিলোঁ তেতিয়া কি হ'ব আই মেড এ ইউৰোপিয়ান হ'ব কিন্তু ইয়াতে যিহেতু আমি নিৰ্দিষ্টকৈ বুজাইছো যে যিকোনো ইউৰোপিয়ান নহয় মই সেইজন মানুহক লগ পাইছিলোঁ যিজন ইউৰোপিয়ানে মোক হেল্প কৰিছিল গতিকে ইয়াত আমাৰ কি হ'ব অপশ্যন চি হ'ব পৰৱৰ্তী প্ৰশ্ন ড্যাশ লাৰ্নিং ইজ এ ডেঞ্জাৰাছ থিং এইটো পৰীক্ষা ইতিমধ্যে আহিছে এইটো এটা কি হয় প্ৰভাৱ হয় আপুনি ইতিমধ্যে গমেই পায় যিসকলে প্ৰভাৱৰ ভিডিঅ'টি চাইছে আপুনি গম পায়
ইয়াৰ অৰ্থ হৈছে যে অল্প বিদ্যা ভয়ংকৰী সেই যেটা আমি অসমীয়াতে কওঁ সেই বাক্যটি ইংৰাজী বাক্যটো হৈছে ড্যাশ লাৰ্নিং ইজ এ ডেঞ্জাৰাছ থিং আৰু ইয়াৰ প্ৰভাৱটো বাকিখিনি খণ্ডখিনি আছিল লিটিল লাৰ্নিং ইজ এ ডেঞ্জাৰাছ থিং যেহেতু লাৰ্নিং কাউন্টেবল নহয় গতিকে তাত লিটিল কোনোবা এটা হ'বই লাগিব ইয়াত আমাৰ কি হ'ব লিটিল লাৰ্নিং ইজ এ ডেঞ্জাৰাছ থিং অপশ্যন আমাৰ বি শুদ্ধ হ'ব আৰু এই ভিডিঅ'টিৰ অন্তিম প্ৰশ্ন আছিল আপোনালোকে ভিডিঅ'ৰ বিষয়বস্তু কেনে পালে বা ইয়াৰ উপস্থাপন কেনে পালে কমেন্ট যোগে জনাব বুলি আশা থাকিল আৰু এই ভিডিঅ'ৰে মানে আৰ্টিকেলছ এণ্ড ডিটাৰমিনাৰ্ছৰ পাৰ্ট 2 অতি সোনকালে আপোনালোকৰ বাবে লৈ আহিছো আপোনালোকে চাবলৈ নাপাহৰিব আপোনালোকে এটাই অনুৰোধ যদি আপোনালোকে প্ৰথমবাৰ মোৰ চেনেল চাই আছে তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ